বন্ধুসকল ওয়েলকাম টু মাই হ্যাপি জার্নি ইউটিউব চ্যানেল। সো আপোনালোকক আজি এখন ষ্টেটৰ বিষয়ে কম, যিখন হ'ল আমাৰ মেঘালয়। যেনেকৈ ভাৰতবৰ্ষৰ 29খন ষ্টেট আছে, তাৰ ভিতৰত আপোনাৰ মেঘালয় এখন অন্যতম ষ্টেট। সো সেই ষ্টেটৰ যিখন CM হয়, আমাৰ CM ছাৰ, সো তেখেতৰ নাম হ'ল আপোনাৰ উইলিয়ামছন এ চাংমা। তো নামখন আপোনালোকে উচ্চাৰণ কৰোঁতে অলপ ভাবি আছে কেনেকুৱা, উইলিয়ামছন এ চাংমা। সো তেখেতৰ যিখন বাসভৱন, তেখেতে যিখন ভৱনত থাকে, মানে যিখন ঘৰত থাকে, সেই ঘৰখনত আজি আপোনালোকৰ ভিডিঅ'টো দেখাম। যিসকল ভাই বন্ধুসকলে মোৰ ভিডিঅ'টো বা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, যাতে কৰি নতুন ভিডিঅ'টো আপোনালোকক মই দেখাব পাৰিম। সো মই আপোনালোকক সেই ভিডিঅ'টো, সেই ঘৰটো মানে CM ছাৰৰ ঘৰটো দেখাবলৈ হ'লে বলক মেঘালয়লৈ যাওঁ। সো বলক মোৰ লগত বন্ধুসকল, বলক মেঘালয়লৈ যাওঁ। আগতে মেঘালয় আমাৰ অসমতকৈ মেঘালয়ৰ তেলৰ দাম যিহেতু 3 টকা কম, বলক আমি তেলটো ভৰাই লওঁ। এই পেট্ৰল পাম্প পালোঁ, তেলটো ভৰাই লওঁ। আমি তেলটো ভৰালে আমি শ্বিলঙলৈ যাওঁ। মেঘালয়লৈ গৈ আছোঁ। মেঘালয় গৈ বলক আমি তেলটো ভৰাই লওঁ। এতিয়া আগতে পেট্ৰল পাম্প আছে, এতিয়া সোমাই দিলোঁ মই পেট্ৰল পাম্পত। সোমাওঁ ৰ'ব। ৱাও, পেট্ৰল পাম্প এখন মেঘালয়ৰ পেট্ৰল পাম্প হয়। সো মই পেট্ৰল পাম্পত সোমালোঁ। আগতে মোৰ টেংকিটো অলপ মানে গাড়ীত অলপ খোৱাটো কৰাই লওঁ। সো মই ইহঁতক কম আপোনাৰ 1499 মানে 1499 টকা তেল ভৰাম। সো ইহঁতে চাওঁ কি কয়, মানে কিছুমানে সৰ ৰকমৰ ধৰে আপোনাৰ তেল ভৰাই গাড়ীত। ডিজেল ভৰাম আপোনাৰ, মোৰ গাড়ীত তেল ভৰাম 1499 ডিজেল গাড়ী হয়, চুইফ্ট ডিজাৰ। কিতনা? সো এখনত তেল ভৰাম এতিয়া আপোনাৰ 1499 টকা। তো মেডাম এজন আহিলে। ইয়েছ 1499 মানে মই 100 কওঁতে সি বুজি পোৱা নাই। সো সেই মানুহজন আহি ঘৰে আছে এতিয়া। ৰাস্তাত আহি এতিয়া ৰখিবলৈ তেল ভৰাই আছোঁ। 1499 বন্ধুসকল চাই আছে, এইটো শ্বিলঙৰ ৰাস্তাত এটা পেট্ৰল পাম্প হয়, আছাম অইল। समझ नहीं पा रहे क्या 1499। ইয়াৰ পিছত আমি আকৌ শ্বিলঙলৈকে যাম। এখন পেট্ৰল পাম্প মই আপোনাক দেখাই আছোঁ। সো বন্ধুসকল আমি আহি শ্বিলং পালোঁ। এখন হ'ল শ্বিলং যিখন ট্ৰাফিক, সেই ট্ৰাফিকত ফাঁচি আছোঁ। আপোনালোকে চাব, য'ৰ পৰা যিমান মানুহ আহে শ্বিলঙত আপুনি ৰুলছ মানিবই লাগিব। যদি কোনো গাড়ী আপোনাৰ অভাৰটেক কৰি গৈছে সো ছাইডেদি, যদি পুলিচে ধৰে তাক 10,000 পৰ্যন্ত তেওঁ ফাইন কাটিব। আৰু যদি বেছি কথা পতা, বেছি কাটাকাটি হয়, তেনেহ'লে তাৰ 3 মাহৰ কাৰণে লাইচেঞ্চ চিজ কৰিব। তাৰপিছত আপোনাৰ 6 মাহৰ কাৰণে জেল হ'ব পাৰে। তো বি কেয়াৰফুল বন্ধুসকল, যিসকল শ্বিলঙত গাড়ী চলায়, তো সিহঁতক কৈছোঁ ভাইসকল, আপোনালোকে যেতিয়াই অভাৰটেক কৰিব, এখন অভাৰটেক কৰি গ'ল যে গাড়ীখন অভাৰটেক, সেইখন যদি পুলিচে ধৰে, এখন মেঘালয় গাড়ী হয়, যদি পুলিচে ধৰে তথাপি তাৰ 10,000 টকা ফাইন কাটিব। সো আমি এতিয়া পুলিচ বজাৰ পামেই বাৰু। পুলিচ বজাৰ চাইডেদি আমি গৈ আছোঁ। এখন আপোনাৰ এখন মোৰ লেফ্ট চাইডে যদি যায় তেনেহ'লে পুলিচ বজাৰ পাব। গতিকে আমি লেফ্ট চাইডে নাযাওঁ, আমি ৰাইট চাইডে গুচি যাম। ৰাইট চাইডে যিহেতু আমি CM ছাৰৰ ঘৰটো দেখাম, গতিকে আমি ৰাইট চাইডে যাব লাগিব। তো ৰাইট চাইডে যাবলৈ আমি ৰাইট টাৰ্ণ ল'ব লাগিব। এতিয়া আমি এইখন তিনিআলিৰ পৰা আমি ৰাইট টাৰ্ণ ল'লোঁ। তো এই মোৰ লেফ্ট চাইডে যিখন চাইছে আপোনালোকে বাউণ্ডাৰী এখন, সেইখন হ'ল আপোনাৰ শ্বিলং ক্লাব। আৰু ৰাইট চাইডে যিখন এই ডাঙৰ বিল্ডিংখন দেখা পাইছে, সেইখন আমাৰ এছেম্বলি হয়। DC কোড आपका जो लोकेशन दिया है ना, এখন CM का हाउस है। CM ছাৰ আমাৰ হি বহে, মানে বিল চিল কি পাস কৰে। সো আমি এটা লেফ্ট সাইডে এখন মোৰ ধুনিয়া এখন ভিউ আছে, আপোনাৰ লেগো আছে। সো সেই লেগো अभी हम लोग जहां जा रहे हैं, बहुत आपने जो लोकेशन दिया है ना, আপোনাৰ টুৰিষ্ট বিলাক মানে লোকেशन CM का हाउस है, যিবিলাক টুৰিষ্ট লৈ যাওঁ। সো সেই টুৰিষ্ট বিলাকে সেই লেগছটো চাবৰ কাৰণে বহুত ধুনিয়া। তাতে আপোনাৰ বোটিং, পাৰ্ক, আপোনাৰ বোট, ধুনীয়া
ধুনীয়া ধুনীয়া আপোনাৰ সৰু সৰু বোৰ্ড এনেকুৱা মানে বহুত আৰু ধুনীয়া আছে এই আপোনাৰ চাই আছে মোৰ আগত এখন ট্ৰেভেলাৰ ৰখি আছে দুখন ট্ৰেভেলাৰ এখন মেঘালয়ৰ এখন হ'ল অসমৰ তো সেইখন আপোনাৰ টুৰিষ্ট আছে আমি এতিয়া লেফ্ট চাইডে গুচি যাম সৰু এটা ৰাস্তা দি সো আমি ইফালে গৈ আছোঁ এইখনৰ ৰাস্তা দি আপোনাৰ চিএম ছাৰৰ ভৱন পাব আনকি প'ল' টাৱাৰ প'ল' অৰ্কিড প'ল' হোটেল সো আমি এই চিএম ছাৰৰ ঘৰ পামেই এতিয়া আৰু 1 মিনিটমান সময় আছে সো ইয়াৰ আগতে আপুনি শ্বিলঙৰ যিমান ৰাস্তা যাওক আপুনি সব মেক্সিমাম আপুনি ওৱানৰ পাব আৰু এই সৰু সৰু মাৰুতি কাৰ দেখা পাইছেনে বন্ধুসকল সেই আগৰ দিনৰ মাৰুতি কাৰবোৰ সেইবোৰ হ'ল আপোনাৰ শ্বিলঙৰ মেইন টেক্সি ছাৰ্ভিচ আৰু সৌ কেমেৰাখনত দেখা পাইছে আপোনাৰ সেই মাৰুতি কাৰৰ ওপৰত এখন সৰু ঘৰ সেইখন হ'ল মানে চিএম ছাৰৰ ঘৰ উইলিয়ামছন চাংমাৰ আমাৰ যিখন চিএম ছাৰ সো তেখেতৰ সেই বাসভৱন তেখেতে সেই ঘৰতে থাকে সেই ঘৰখন মই লাহে লাহে গৈ আছোঁ সো মই দূৰৰ পৰা ঘৰখন যেহেতু আমাৰ পাৰ্মিশ্যনে ঘৰৰ ভিতৰত সোমোৱাৰ কাৰণে সেইটো কাৰণে মই আপোনালোকক বাহিৰৰ পৰা দেখাই আছোঁ ধুনীয়া এখন গেট আছে তাতে আপোনাৰ চিকিউৰিটি আছে সেয়া চিকিউৰিটিয়ে কোণাটোত বহি আছে আপোনাৰ চাৰিওফালে চিকিউৰিটি আছে এইখন হ'ল আমাৰ চিএম ছাৰৰ ঘৰ উইলিয়ামছন চাংমাৰ আমাৰ যিখন মেঘালয়ৰ চিএম ছাৰ তো সেইখনৰ এই বাসভৱনতে থাকে এইটো হ'ল চিএম ছাৰৰ ঘৰ মই